নমস্কাৰ স্বাগতম জনাইছোঁ অন্য এটা নতুন ভিডিঅ'লৈ বন্ধু বান্ধৱীসকল আজিৰ এই ভিডিঅ'ৰ জৰিয়তে আপোনালোকক মই দেখাবলৈ গৈ আছোঁ আপোনালোকে চৰকাৰী টয়লেট বা লেট্ৰিনৰ বাবে আপোনালোকে অনলাইন আবেদন কেনেকৈ কৰিব পাৰিব অতি সহজে আপোনালোকে মোবাইলৰ জৰিয়তে আবেদন কৰিব পাৰিব কেনেকৈ আবেদন কৰিব আজিৰ ভিডিঅ'ত সম্পূৰ্ণ প্ৰচেছ আপোনালোকক দেখুৱাম গতিকে আপোনালোকে ভিডিঅ'টো চাবলৈ যদি আৰম্ভ কৰিছে তেন্তে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব আৰু মোৰ চেনেলত যদি নতুন তেন্তে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব তেন্তে ভিডিঅ'টো পলম নকৰি আৰম্ভ কৰোঁ চাওক আপোনালোকে এইটো পৰ্টেলত আহিব লাগিব স্বচ্ছ ভাৰত মিছন আপোনালোকক কেনেকৈ আহিব পাৰিব সেইটো আপোনালোকক মই দেখুৱাইছোঁ চাওক আপোনালোকে যিকোনো এটা ব্ৰাউজাৰ আপোনাৰ মোবাইলত থকা ব্ৰাউজাৰ খুলি ল'ব খুলি আপোনালোকে চিম্পলি স্বচ্ছ ভাৰত অভিযান এনেকৈ চাৰ্চ কৰিব আৰু এইটো ৱেবছাইটৰ লিংকটো মই ডেছক্ৰিপশ্যনত আপোনালোকক দি দিম তাতে আপোনালোকে ক্লিক কৰি ডাইৰেক্ট এইটো ৱেবছাইটত আহিব পাৰিব আপোনালোকে ইয়াতে দেখা পাইছে লগ ইন অপশ্যনটো ওলাই গৈছে ইয়াতে আপোনালোকে ক্লিক কৰিব দেখা পাইছে স্বচ্ছ ভাৰত মিছন গ্ৰামীণ ফেজ 2 ইয়াত দেখা পাইছে আপোনালোকে চিটিজেন ৰেজিষ্ট্ৰেশ্যন এনেকৈ ইণ্টাৰফেচটো খোলখাই যাব আপোনালোকে চিটিজেন ৰেজিষ্ট্ৰেশ্যন অপশ্যনত ক্লিক কৰিব যদি আপোনালোকে প্ৰথমবাৰ এপ্লাই কৰিব আহিছে চাওক এনেকৈ লোডিং ল'ব ইয়াতে দেখা পাইছে মোবাইল নাম্বাৰ আৰু এই মোবাইল নাম্বাৰটো আপোনালোকে এণ্টাৰ কৰি গেট অ'টিপিত ক্লিক কৰিব আৰু আপোনাৰ মোবাইল নাম্বাৰত এটা অ'টিপি যাব আৰু অ'টিপিটো এণ্টাৰ কৰাৰ পাছতে আপোনাৰ নাম যি ডিটেইলছ আহে আপোনালোকে ফিল আপ কৰি চিম্পলি ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰিব এতিয়া মোৰ অলৰেডি ৰেজিষ্ট্ৰেশ্যন কৰি থোৱা আছে মই ইয়াতে আপোনালোকক এপ্লাই কৰি দেখুৱাম মই ইয়াতে এতিয়া লগ ইন কৰিম চ' মোবাইল নাম্বাৰটো এণ্টাৰ কৰাৰ পাছত গেট অ'টিপিত ক্লিক কৰিম চ' এটা অ'টিপি মোবাইল নাম্বাৰত যাব আৰু এই অ'টিপিটো আপোনালোকে ইয়াতে ফিল আপ কৰিব লাগিব এনেকৈ অ'টিপিটো আপোনাৰ মোবাইল নাম্বাৰত যাব অ'টিপিটো ফিল আপ কৰাৰ পাছত কেপচা কোডটো যেনেকৈ আছে স্মল হ'লে স্মল কেপিটেল হ'লে কেপিটেল তেনেকৈ আপোনালোকে ফিল আপ কৰি লগ ইন কৰিব পাৰিব ত' কেপচাটো ফিল আপ কৰিলোঁ চাইন ইনত ক্লিক কৰিম ইয়াতে আপোনালোকে দেখা পাইছে মই ইয়াতে লগ ইন হৈ গ'লোঁ চ' ইয়াতে তিনিটা আছ আছে লেফ্ট ছাইডত ইয়াতে ক্লিক কৰিব নিউ এপ্লিকেশ্যন তাতে ক্লিক কৰিব তাত ক্লিক কৰাৰ পাছতে ইয়াতে কিছুমান ডিটেইলছ আপোনালোকে দিব লাগিব ইয়াতে আকৌ এবাৰ দেখা দিছে চাওক প্ৰথমতে ষ্টেটটো অলৰেডি ছিলেক্ট হৈ যাব আপোনালোকে আপোনাৰ ডিষ্ট্ৰিক্টটো ছিলেক্ট কৰিব তাৰ পাছতে ডিষ্ট্ৰিক্ট ছিলেক্ট কৰাৰ পাছতে ব্লক আৰু পঞ্চায়তটো আপোনালোকে ছিলেক্ট কৰিব ইয়াতে যিমান পঞ্চায়ত আছে ব্লকত গোটেইবোৰ শ্ব' হৈ যাব আৰু ভিলেজ আপোনাৰ যদি গাঁওখন ইয়াতে শ্ব' হোৱা নাই তেন্তে আপোনালোকে ওচৰৰ যোনখন গাঁও ডাঙৰ গাঁও সেইখন আপোনালোকে ছিলেক্ট কৰিব পাৰে চাওক ইয়াতে আপোনাৰ গাঁওবোৰ বিচাৰিব আছে নাই যদি নাই আপোনালোকে ওচৰত থকা গাঁওখনৰ নাম ইয়াতে এণ্টাৰ কৰিব ছিলেক্ট কৰিব পাৰে হেবিটেশ্যন নেম ইয়াতে আপোনালোকে দেখা পাইছে ত' গাঁওখনৰ পাছতো আৰু তাৰ ভিতৰত থকা সৰু সৰু গাঁওবোৰৰ নাম ওলাব পাৰে সেইটো আপোনালোকে ছিলেক্ট কৰি ল'ব এইখিনি ফিল আপ কৰাৰ পাছতে আপোনালোকে ছেকশ্যন বিত দেখা পাইছে টয়লেট অনাৰ পাৰ্টিকুলাৰ নেম অফ দি এপ্লিকেণ্ট এজ পাৰ আধাৰ কাৰ্ডত যেনেকৈ নামটো আছে তেনেকৈ এণ্টাৰ কৰিব আৰু আধাৰ কাৰ্ড নাম্বাৰটো আপোনালোকে এণ্টাৰ কৰিব লাগিব আৰু তাৰ পাছতে কনচেণ্ট অপশ্যনত ক্লিক কৰি আপোনালোকে ভেৰিফাই আধাৰত ক্লিক কৰিব ইয়াতে মই ডিটেইলছ ফিল আপ কৰি ল'ম তাৰপিছত আপোনাক দেখাইছোঁ আধাৰ কাৰ্ড নাম্বাৰটো এণ্টাৰ কৰিলোঁ আই কনচেণ্ট অপশ্যনত ক্লিক কৰিলোঁ ভেৰিফাই আধাৰ নং অপশ্যনত ক্লিক কৰিম এতিয়া আধাৰ ভেৰিফাইড ছাকচেছফুলি আধাৰ কাৰ্ডটো ভেৰিফাই হৈ গৈছে আৰু ইয়াতে ফাদাৰ বা হাজবেণ্ডৰ নামটো দিব পাৰে তাৰ পাছতে জেণ্ডাৰ ইয়াতে ফাদাৰ বা হাজবেণ্ডৰ জেণ্ডাৰটো দিব নালাগে এপ্লিকেণ্টৰ জেণ্ডাৰটো দিব কেটেগৰী এ পি এল হয় নে বি পি এল সেইটো আপোনালোকে ছিলেক্ট কৰিব ছিলেক্ট কৰাৰ পাছতে আপোনালোকে ইয়াতে দেখা পাইছে ছাব কেটেগৰী এছ চি এছ টি জেনেৰেল যি হয় আপোনালোকে এইটো ছিলেক্ট কৰিব আৰু কাৰ্ড টাইপ আধাৰ কাৰ্ড নাম্বাৰ আধাৰ কাৰ্ডটো অট'মেটিক আহি গৈছে মোবাইল নাম্বাৰ আপোনালোকে দিব পাৰে ইমেইল আইডি দিব পাৰে মেণ্ডেটৰী নহয় বাৰু আৰু ইয়াতে আপোনাৰ ভিলেজটো লিখিব গাঁওখনৰ নাম ইয়াতে আপোনালোকে লিখিব ঠিক আছে গাঁওখনৰ নাম লিখাৰ পাছতে আপোনালোকে ইয়াতে তলত যাব IFSC কোড বুলি দেখা দিছে আপোনাৰ যিটো বেংকৰ IFSC কোড হয় সেইটো আপোনালোকে ইয়াতে এণ্টাৰ কৰিব IFSC কোডটো এণ্টাৰ কৰাৰ পাছতে নেম অফ দি বেংক
আপোনাৰ বেংকটো কি হয় সেইটো আপোনাৰ ইয়াতে অট'মেটিক শ্ব' হৈ যাব আৰু ব্ৰাঞ্চ সেইটো শ্ব' হৈ যাব, এড্ৰেছটো শ্ব' হৈ যাব আৰু ইয়াতে আপোনালোকে দেখা পাইছে ইয়াতে বেংক ষ্টেটটো আহি গৈছে আছাম আৰু আপোনাৰ বেংক ক'ত আছে ডিষ্ট্ৰিক্টটো সেইটো ইয়াতে শ্ব' হৈ যাব আৰু একাউণ্ট নাম্বাৰটো আপোনালোকে ইয়াতে এণ্টাৰ কৰিব লাগিব। একাউণ্ট নাম্বাৰটো কনফাৰ্মেশ্যন দুবাৰ আপোনালোকে এণ্টাৰ কৰিব লাগিব। শুদ্ধকৈ আপোনাৰ একাউণ্ট নাম্বাৰটো এণ্টাৰ কৰিব, কাৰণ ভুল হ'লে আপোনাৰ টকাটো নোসোমাব। চ' একাউণ্ট নাম্বাৰটো আপোনালোকে ভালকৈ চাই এণ্টাৰ কৰি দিব। একাউণ্ট নম্বৰ এণ্টাৰ কৰাৰ পাছতে আপোনালোকে ইয়াতে দেখা পাইছে স্কেন ফাৰ্ষ্ট পেজ অফ পাছবুক। আপোনাৰ যিটো পাছবুক হয় সেইটো আপুনি ফটো মাৰি ৰাখিব আৰু এই ফটো মৰাটো আপোনালোকে ইয়াতে আপলোড কৰিব লাগিব। আৰু পাছবুকৰ কপিটো আপোনাৰ 200 KBতকৈ ওপৰত হ'ব নোৱাৰিব। চুজ ফাইলত ক্লিক কৰিব আৰু আপোনাৰ ফাইলটো য'ত আছে তাৰ পৰা আপোনালোকে আপলোড কৰিব পাৰিব। তাৰ পাছতে আপোনালোকে এপ্লাই যোনটো অপশ্যন হয় তাত ক্লিক কৰি দিব। আবেদন কৰাৰ পাছতে আপোনালোকে ষ্টেটাছটো ট্ৰেক কৰিব পাৰিব। তো লগ ইন কৰি আপোনালোকে ষ্টেটাছটো এনেকৈ ট্ৰেক কৰিব পাৰিব। চাওক ইয়াতে আপোনাৰ যিটো মোবাইল নম্বৰ হয় মোবাইল নম্বৰ এণ্টাৰ কৰাৰ পাছত গেট OTPত ক্লিক কৰিব আৰু OTPটো এণ্টাৰ কৰাৰ পাছতে আপোনালোকে কেপচা কোড ফিল আপ কৰাৰ পাছত চাইন ইন কৰি আপোনাৰ যোনটো এপ্লিকেশ্যনৰ ষ্টেটাছটো ট্ৰেক কৰিব পাৰিব। আৰু যেতিয়া এপ্ৰুভ হ'ব, এপ্ৰুভ হোৱাৰ পাছতে আপোনাৰ ঘৰত ভেৰিফিকেশ্যনৰ কাৰণে আহিব অফিচৰ মানুহ। আৰু যদি আপুনি আগতে লেট্ৰিন বা টয়লেট চৰকাৰৰ পৰা পোৱা নাই তেন্তে আপুনি এই লেট্ৰিন বা টয়লেট চৰকাৰৰ পৰা পাবলৈ সক্ষম হ'ব। এনেকৈ আপোনালোকে অতি সহজে মোবাইলৰ জৰিয়তে চৰকাৰী লেট্ৰিন বা টয়লেটৰ বাবে আবেদন কৰিব পাৰিব। গতিকে আজিৰ ভিডিঅ'টো ইমানেই আছিল। আমি অন্য এটা নতুন ভিডিঅ'ৰ সৈতে লগ পাম। তেতিয়ালৈকে ধন্যবাদ। জয় আই অসম, বন্দে মাতৰম।